এনেকুৱা মাৰিছিলে মানে খুবেই পোৱা নাছিলো। ৰাহুল আছিলে, ৰাসৰ সময়ত লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে, কিন্তু আমাক কৈছে এক্সিডেন্ট হৈছে। তাৰপিছত মাৰি পেলাই ভাইবকুল ইয়াতে আছিলে, তাৰপিছতে মাৰিছে সিহঁতে আৰু বহুত কেইটা পুলিচ আছিলে বাৰু। তাৰপিছত মাৰাৰ পিছত সিহঁতে পষ্টমৰ্টম কৰিছে, কিন্তু আমাক জনা নাছিলে পষ্টমৰ্টম কৰিছো বুলি পেলাই। আমাক কৈছে ৰাতিপুৱা খবৰ দিছে মোৰ দেউতাৰ হাতত যে এক্সিডেন্ট হৈছে বুলি পেলাই। এক্সিডেন্ট হৈ মোৰ দেউতাই গৈছিলে যে ক'ত আছে, এক্সিডেন্ট হৈছে যদি কোনখন হস্পিটেলত আছিলে আপোনালোকে যদি ৰাখিছে। তাৰপিছত গৈছিলে মোৰ দেউতাই, তাৰপিছত সেই ভালুকডুবি হস্পিটেলত পষ্টমৰ্টম কৰা ৰুমত আছিলে। মোৰ দেউতাই কৈছে যে এক্সিডেন্ট হৈছে যদি দুখে পাইছে, তেতিয়াহ'লে পষ্টমৰ্টম ৰুমত কেনেকে গ'ল। যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল, সেইটো আচল মৃত্যু নহয়, ইহঁতে মাৰি সেনেকা পেলাই দিছে। ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলি জুলি পুৰা পুলিচ ষ্টাফে মিলি জুলি মাৰি সেনেকা পেলাই দিছে। তাৰপিছত যাৰ ফলত অলপ কি হ'ল, মাতা মাতি ঘৰত গলো, গৈ দেখিলো, গৈ দেখো যে ভালুকডুবি কি কয় কিহত সি তাক পষ্টমৰ্টম কৰি আছে। আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব, আৰু বা ক'ত কৰি আছে, তেনেকুৱা অফিচাৰক ৰখাটো আমাৰ মাননীয় কি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো, তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল। আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি ৰাতি। আমাৰ পৰিয়াল ধ্বংস কৰিল, লোহিত কছাৰীক মাৰিল, মাৰি এনেকে নদীত পেলাই কি নদী বগৰাই দিলে।